আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ'ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰতো আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ উদ্যোগত উদযাপন কৰা হ'ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত তিনিগৰাকীকৈ জ্যেষ্ঠ সাংবাদিকক বঁটা প্ৰদান কৰিলে আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৱে তাৰ লগতে এখন মুকলি সভা আৰু বিশেষভাৱে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলে এই অনুষ্ঠানতে উপস্থিত থাকিল ৰিপাব্লিকানীৰ মুখ্য সম্পাদক কুঞ্জ মোহন ৰায় আনপিনে এই অনুষ্ঠানত কেইবাখনো শীৰ্ষ বাতৰি কাকত কেইবাটাও টিভি চেনেলত জ্যেষ্ঠ সাংবাদিকসকল উপস্থিত থকা দেখিবলৈ পোৱা গ'ল প্ৰথমতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছাত সকলো সাংবাদিকলৈ আপকুৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি ৰাষ্ট্ৰীয় প্ৰেছ ক্লাবৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই পবিত্ৰ মুহূৰ্তত আমি চৰকাৰলৈ এটি দাবী জনাইছোঁ যে সাংবাদিকসকলৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰক এইটো হ'ল আমাৰ মূল দাবী আমি দেখা পাইছোঁ যে সংবাদসেৱীসকল ৰাইজৰ সেৱাৰ কাৰণে যিসকলে ওলাই আহে তেখেতৰ বিভিন্ন ক্ষেত্ৰত আততায়ী হওক বা নিৰ্যাতিত হোৱা আমি দেখা পাইছোঁ তেখেতসকলক যাতে আৰ্থিক আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰে চৰকাৰে এইটো আমি প্ৰথমতে দাবী জনাইছোঁ আৰু আজি আমাৰ আপকু আসাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকু আমি কেইবাবছৰ ধৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰি আহিছোঁ দিনজোৰা কাৰ্যসূচীৰে আৰু এই দিনজোৰা কাৰ্যসূচীত আমাৰ স্মৃতি তৰ্পণ শ্বহীদ সাংবাদিকসকললৈ স্মৃতি তৰ্পণ কাৰ্যসূচী থাকে আৰু লগত থাকে মুকলি সভাৰ লগত সম্বৰ্ধনা অনুষ্ঠান আমি বিশেষভাৱে সাংবাদিকতাৰ লগত জড়িত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকক ইতিমধ্যে আমি বহুকেইগৰাকী সাংবাদিকক আমি সম্বৰ্ধনা জনাইছোঁ আজিও তিনিগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজতিলক বৰ্মন অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক কেইবা দশক যদি সাংবাদিকৰ সেৱাৰ লগত জড়িত আমি তেখেতক সম্বৰ্ধনা আজি বিশেষভাৱে সম্বৰ্ধনা জনালোঁ আৰু অন্য এগৰাকী আছে আমাৰ ৰঞ্জন কুমাৰ ৰেগন তেখেতো জ্যেষ্ঠ সাংবাদিক নিষ্ঠাৱানভাৱে নিষ্ঠা সহকাৰে সংবাদ সেৱা নিজৰ আগবঢ়াই কৰি আহিছে তেখেতকো আমি আজি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু অন্য এগৰাকী জীৱন চন্দ্ৰ দত্ত তেখেতে সাংবাদিক পেঞ্চন লাভ কৰিছে গতিকে এই তিনিগৰাকী আমি মহান ব্যক্তিক সাংবাদিকক আমি আজি এই আপকুৰ মঞ্চত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে আপোনাক এটা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ বহু সময়ত দেখিবলৈ পোৱা যায় সাংবাদিকসকল নিৰ্যাতনৰ বলি হয় শাৰীৰিকভাৱে তেওঁলোকক ইতিমধ্যে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয় যদি আমি উপনিৰ্বাচনৰ কথা কওঁ উপনিৰ্বাচনতো বহু সাংবাদিকক ইতিমধ্যে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে কি জনাব এইটো একেবাৰে অশনি সংকেত গণতন্ত্ৰপনীয় সংকেত যে সাংবাদিক নিৰ্যাতিত হ'ব লগা হয় সাংবাদিকৰ ওপৰত নিৰ্যাতন চলে শুভ লক্ষণ নহয় ইয়াক আমি মানি নলওঁ আৰু আমি আপকৈ আমি প্ৰতিবাদ কৰি আছোঁ দাবী জনাইছোঁ যে সাংবাদিক নিৰ্যাতন বন্ধ হ'ব লাগে আৰু সাংবাদিক নিৰ্যাতনকাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে চৰকাৰে এই ক্ষেত্ৰত চৰকাৰক আমি বিশেষ ভূমিকা ল'বলৈ দাবী জনাইছোঁ আৰু আপকৈ আমি বিভিন্ন সময়ত আমি প্ৰতিবাদ অব্যাহত ৰাখিছোঁ যে সাংবাদিক নিৰ্যাতনৰ দাবী খৰতকীয়া হ'ব লাগে বিচাৰ খৰতকীয়া হ'ব লাগে তেখেতসকলৰ শাস্তি খৰতকীয়া হ'ব লাগে আমি বুজি নাপাওঁ চৰকাৰে সাংবাদিক নিৰ্যাতনৰ ক্ষেত্ৰত আমি যেতিয়া দাবী জনাওঁ তেতিয়া তেওঁলোক লেহেমীয়া গতিত তেওঁলোকৰ তদন্ত চলা আমি দেখা পাওঁ কিন্তু এইটো আমি কোনোপধ্যে মানি নলওঁ তত চৰকাৰক পুনৰবাৰ জনাইছোঁ সাংবাদিকৰ আৰ্থিক আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰিব লাগিব চৰকাৰে আমাৰ দাবী ব্যুৰ ৰিপৰ্ট ৰিপাব্লিক এনি